সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া ইভিনিং টাইমত অকণমান এনেই ওলাই যাওঁ বুলি ভাবিলোঁ। বতৰটো ভাল আছিলে, মানে বতাহ মাৰি আছিলে আৰু অকণমান শুই উঠাৰ পিছত নিধিক যদিহে উলিয়াই নিওঁ, গধূলি সময়তো আকৌ ভালকৈ পাৰ হয় আৰু সেয়া নিধি ৰাস্তাৰ কিনাৰে কিনাৰে যায় বাৰু, কিন্তু মোতকৈ সদায় আগত যায়, মানে লগত নাযায়। এইখিনি সময়ত বাৰু ইয়াত ইমানকৈ গাড়ী মটৰ বা বাইক চাইক এনেকৈ নচলে, কেতিয়াবা এখন দুখন চাইকেল চলে। তাৰপিছতে আহি পিনি ৰুমটোৰ বাৰাণ্ডাখনতে অকণমান বহিলোঁ আৰু কিনো কৰিম, একেবাৰে সোনকালে ভিতৰলৈ সোমাবলৈও মন নাযায়। অকণমান ফ্ৰেছ হৈ চাহ তাহ খালোঁ। তাৰপিছতে পাকঘৰলৈ আহোঁতে দেখিছোঁ যে আজি টাইলছকেইখন অকণমান লেতেৰা নিচিনা দেখা গৈছে। মানে এনেকৈ ভাজি চাজি বনাওঁতে তেল চেলবিলাক পৰে যে অকণমান লেতেৰা নিচিনা দেখা যায়, সেইখিনিকে চফা কৰি ল'লোঁ। আচলতে দেওবাৰ সোমবাৰ বুলি কথা নাই, যেতিয়াই মন যায় আচলতে তেনেকুৱাতে কাম কৰিবলৈ মন যায়। কিছুমান কাম থাকে বাৰু দেওবাৰে নকৰিলেও নহয়। তাৰপিছতে এয়া ভাত ভাজি এনেকৈ বনাবলৈ লৈছোঁ। ৰাতিপুৱা একদম খৰধৰ লগাৰ নিচিনা লাগিছে, অকণমান শুই উঠাও দেৰি হৈছে, বৰষুণ দিছিলে। উঠিয়ে এয়া নিধিক কাপোৰকেইটা ৰেডি কৰি দিছোঁ। তাই আৰু এনেকৈ চিজিল কৰি লয়ে নহয় নিজৰ কাপোৰকেইটা, উলিয়াই দিলেই হয় ৱাৰ্ড্ৰবটোৰ পৰা। এয়া তাই অকণমান পানী লাগিছে, এনেকৈ কাপোৰ দিছোঁ ল'বলৈ, তাই আকৌ যোনখন মন যায় সেইখনেই লয়। বাৰু হওক, সৰু ল'ৰা ছোৱালী নিজেই মুচিব যে পাৰিছে সেইটোৱে বহুত। এয়া বৰষুণ দি আছে, স্কুললৈ বুলি ওলাই আহিছোঁ। অকণমান চিপচিপীয়া বৰষুণ দি আছে, ছাতিটো মেলা নাই আৰু যিহেতু বেটেৰী ৰিক্সাত উঠিমেই। আজি স্কুলতো কিয় জানো গাটো একদম ভাল লাগি থকা নাই, মানে কালি ৰাতি টোপনিটো অকণমান ক্ষতি নিচিনা হৈছে। নিধিৰো গাটো ভাল নাছিলে। এয়া আবেলি অকণমান বজাৰ আছিলে, সেইখিনিকে কৰি আনো বুলি ভাবিছোঁ, মানে ভাত খাবলৈ কিবা এটা আনো বুলি ভাবিছোঁ। তাৰপিছতে আৰু কিবা কিবি কেইটামান ল'ব লগা আছে বাৰু। নিধিও এনেকৈ ওলাই গ'লে অকণমান ভাল পায়, আৰু আমি বজাৰলৈ যাবলৈ বিশেষ অকণমান খোজকাঢ়িলেই হয় বুলি ক'ব লাগিব। মই আপোনালোকক আগে পিছেও কৈছোঁৱেই, পিছে বজাৰখন দেখুওৱা হোৱা নাই, মানে সেইখিনি সময়ত গৈ মোবাইল উলিয়াবলৈ মন নাযায়, লাজ লাগে বুলিয়ে ক'ব লাগিব। লাহে লাহে খোজকাঢ়ি অহাৰ নিচিনাকৈ আহি আছোঁ আৰু অকণমান চিকেন আনিছোঁ। তাৰপিছতে বজাৰ এইখিনি ধূনা আনিছোঁ, ধূনা বান এখন আনিছোঁ। এয়া অকণমান শুকানকৈ বনাইছোঁ জালুক দি চিকেন, যিহেতু গাটো বেয়া লাগি আছে নিধিৰো। অকণমান পাতলীয়াকৈ জালুক দিছোঁ, তাই অকণমান চাগে খাব পাৰিব আৰু পাতলকৈ দিছোঁ, এনেই জালুকৰ ভাতটো হওক বুলি। এয়া ভাতো পাতিছোঁৱেই, অকণমান সোনকালেও খুৱাব লাগিব, দুপৰীয়া খোৱাটো তাই বৰ ভাল হোৱা নাই আজি।